নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। এয়া আমি আহিছো টিহুত থকা নতুনকৈ খোলা হৈছে এখন ৰিজৰ্ট। খুব ধুনীয়া ঠাইখিনি। টিহুৰ মন্দিৰটো নাপাওঁতে গুৱাহাটীৰ সাইডৰ পৰা আহে যদি আপুনি লেফট সাইডে পাব। গতিকে খুব ধুনীয়া ঠাইখিনি। ইয়াতে আবেলিৰ সময়খিনি কটাবলৈ আমি পৰিয়ালৰ লগত আহিলো। চাওকচোন খুব ধুনীয়া জেগাখিনি, অলপ সৰু তথাপি খুব ভাল লগা। এয়া আমাৰ গীতে ফাৰ্ষ্ট টাইম এনেকৈ বাহিৰত খেলিবলৈ ওলাই আহিছে। সি খুব ভাল পাইছে এনেকৈ খেলি। চাওকচোন তাক কি ধুনীয়াকৈ খেলি আছে সি। আৰু সি যেতিয়া ইয়াতে উঠি আছিল তেতিয়া তাৰ বয়সৰ ইয়াত কোনো নাছিল। তাৰপিছত কোনোবা আহিল। আৰু এয়া আমাৰ লগত আহিছিল আইনু আৰু ধূপশ্ৰী। দুয়োৱে খুব ধুনীয়াকৈ বহুত খেলিছে ইয়াত। ঠাই আচলতে কম, বহুত বেছি নহয়, কিন্তু এনেকুৱা কথা আছে যে সুখ বিচাৰিব জানিলে, শান্তি বিচাৰিব জানিলে অলপ ঠাইতো ল'ব পাৰি। গতিকে খুব ভাল লাগিছে। ই খুব ফূৰ্তি কৰিছে। এয়া চাওক, বেলেগ দুজনী ছোৱালী বা বুলি মাতি পেলাই ইহঁতৰ লগতো উঠিছে। চাওকচোন কি ধুনীয়াকৈ খেলি আছে ই। আচলতে এইবোৰে ভাল লগা। আৰু এনেকে এনেকে আকৌ খেলিলে ইহঁত দুয়ো ভনীয়েকে উঠিছে ইয়াত। আচলতে খুব ভাল লাগিছে। আৰু আমিও ইয়াৰ মাজতে এনেকে ইয়াত বহিলো অলপ। এই আমাৰ গীতে আকৌ উঠিছে। বাবা বাবা গীত, তুমি বাবা বুলি ক। বাবা এই দুজনী বা ন গীত। বাবা বা এইয়া ছাতি অলপ মৰম। এইয়া ছাতিকেইটা খুব ধুনীয়াকে দিছে তাত। আৰু ৰবা, এতিয়া ই ইয়াতে উঠিব, কিন্তু ইয়াৰ পৰা সি চুচৰি নাহে। চাবচোন, আচলতে জনাও হোৱা নাই, কিন্তু উঠিবলৈ খুব ইচ্ছাদাৰ। সি নাহে ইয়াৰ পৰা। চাবচোন, এইয়া সি নাহে আৰু। ভয় লাগে তোমাৰ? ভয় লাগে? হা, ভয় লাগে নেকি? আহা আহা। এইবাৰ বায়েকৰ লগত জুলনা জুলি আছে। এতিয়া তাৰ টোপনিও লাগিছে। এতিয়া সি জুলনাত উঠি আছে আৰু আমাৰ লগতো উঠে, খুব মন তাৰ। এয়া আমিও এনে খেলিলোঁ। আমাৰ ঘৰতো আছে, তথাপি এনে উঠিলোঁ আৰু তাৰ লগত মনৰ আনন্দত। তাৰপিছত ইয়াতে খুব ইউনিক ডিজাইনত এইকেইটা সজাইছে। আচলতে এইখিনি ঘাঁহনি খুব ধুনীয়াকৈ সজাইছে। হাতীকেইটা, এটা ডাঙৰ আৰু দুটা পোৱালি। খুব ধুনীয়া লাগিছে এইখিনি। ভাল লগা পৰিৱেশ আচলতে। আৰু আপোনালোকেও আহিব পাৰিব ফেমিলিৰ লগত, টাইম স্পেণ্ড কৰিব। সি আমাৰ খুব খেলি আছে। চাওকচোন, গীত গীত খুব খেলিছে সি। এইকেইটা ইমান ধুনীয়াকৈ বনাইছে। বহা যেন গছৰ মূৰা কাটি থোৱা আছে। এইকেইটা বনাইছে আৰু সেইকেইটা সি থলৰ নিচিনাকে কোবাব লৈছে। সি খুব খেলি আছে। গৰম, বহুত গৰম বহুত। আৰু এনেকে খুব ধুনীয়া ভাল লগা পৰিৱেশ এটাৰ মাজত অলপ সময় কটালো। আপোনালোকেও আহিব পাৰিব, ফেমিলিৰ লগত আহিব পাৰিব। গতিকে এয়া হ'ল টিহুত থকা অভিৰুচি ৰিজৰ্ট। এয়া ভিতৰ ভাগ খুব ধুনীয়া, খুব ধুনীয়াকৈ সজাইছে তেওঁলোকে। খুব শান্ত পৰিৱেশ এটা। আৰু ভিতৰত আপোনালোকে ইমান ধুনীয়াকৈ, মানে চব সেউজীয়া পৰিৱেশ। আৰু ডাইনিংবিলাকো খুব ধুনীয়া। আমাৰ গীতে মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগিছে। এয়া চাওকচোন, সি মানে কেনেকৈ আছে তাতে। খাবা? কি খাবা? খাবা? আমি ৰুটি মাংস ল'লোঁ আৰু সিহঁতে ছোৱালীকেইটাই চিকেন ল'লে, আমি মাটন ল'লোঁ। আৰু এনেকৈ খাই মেলি আমি ঘৰলৈ আহিলোঁ। আজিলৈ এৰিছোঁ। বাই বাই।